আমাৰ গাঁৱৰ পৰিৱেশটো বহুত বেলেগ এতিয়া দেখ নাই না আগলা কাম কৰা হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই পম্পী পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ চ' আজি বিহুলৈকে আৰু বাকী আছে মাত্ৰ মাজত 2 দিন চ' যিটো মই কাইলৈ ঘৰ আহি পালোঁ তো এতিয়া মাহঁতেতো ইয়াৰ আগত বহুত কিবা কিবি কৰি থৈ দিছে তো আজি মানে পিঠা বনাবৰ কাৰণে এতিয়া গুড়া খুন্দিব গৈছে মাহঁতে তো মোকো মায়ে মাতি থৈ গৈছে অলপ মই হেল্প কৰিব লাগিব ঢেঁকী দিয়াত তো এতিয়া মই ঢেঁকী দিবলৈ যাম খুৰীহঁতৰ ঘৰত আমাৰ ঘৰত ঢেঁকী নাই আগতে আছিলে এতিয়া নাই তো খুৰীহঁতৰ ঘৰত ঢেঁকী আছে চ' সৰুৰ পৰাই খুৰীহঁতৰ ঢেঁকীত মানে আমি গুড়া চুৰা খুন্দিব যোৱা চব গাঁৱৰ মানুহহঁতৰ ঘৰতে মানে ঢেঁকী মানে চাউলৰ গুড়ি খুন্দিবলৈ যায় আৰু পিঠা লাড়ুৰ কাৰণে চ' এইটো কাৰণে আমিও খুৰীহঁতৰ ঘৰত গৈ আছোঁ এতিয়া গুড়া খুন্দিবৰ কাৰণে তো বলক ভিডিঅ'টো চাই থাকক একদম মজা লওক আপোনালোকে মই কিবা নতুন বনাব ট্ৰাই কৰিম বিহুৰ কাৰণে ইমান বেছিও নবনাওঁ এনে যিখিনি বনাম আৰু আপোনালোকক দেখুৱাম আৰু তো ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে শেষলৈকে চাই থাকক আৰু মোৰ এইবিলাক নাজানো কি হৈছে স্কিনটো একো বুজি নাপাওঁ পিম্পল চিম্পলবিলাক কমাই নাই মানে আৰু ভাঙাকে বনাইছে পিঠা ভাঙিলেও দেখাম মই পিঠা ভাঙিলেও দেখাম মই তই কি আলু কাটি আছা মই এই গাহৰি আৰু মটন খাদি খাই পিছা তই খাদি খাই পিছা মই দিয়া এক্সপিৰিয়েঞ্চ আছে দেই আগতে মই দিয়া নাছিলো নেকি যিহেতু ইমান ঠাণ্ডা ইয়াতে গা ধুবতো নোৱাৰিম ইমান টেপৰ পানী মানে একদম ডাকি যায় পানী চানী একদম তো এইটো কাৰণে গৰম পানী কৰিম মই এতিয়া গা ধুবৰ কাৰণে আৰু মানে গৰম পানী কৰা মানে এইকেইডাল কি কয় কি বেয়া হৈ আছে মানে এইটো কাৰণে এতিয়া গৰম কৰিম পানী গৰম কৰিবৰ কাৰণে বহুত দিন ট্ৰাই কৰা নাছিলোঁ খৰি চৰি এইবিলাক সৰুতে এক্সপিৰিয়েঞ্চ আছিল বহুত সৰুতে চৌকাত ভাত বনোৱা কিবা বনোৱা সৰুতে আছিল এতিয়াতো বহুত দিনৰ মূৰত মানে চেষ্টা কৰি আছোঁ আৰু চেষ্টা মানেতো হৈয়ে গ'ল উঠিয়ে গ'ল জুই তো অলপমান এইবিলাক শুকান খৰি হয় এইবিলাক দি দিলে আৰামছে লাগি যাব টেনশ্যনে নাই এই জেগাত হ'লে বেলেগ কথা ঠাণ্ডা পানী দি মই গা ধোঁ কিন্তু ইয়াতে নোৱাৰোঁ কাৰণ টেপৰ পানী বহুত ঠাণ্ডা গা ডাকি নিয়ে একদম কাটি নিয়ে সেইটো কাৰণে নোৱাৰোঁ বিয়াৰ খৰি মোৰ বিয়া না বিহু বিহায় ৰাতিপুৱা ভাগৰ আমি ঢেঁকী চেকি দিলোঁ গুড়া চুৰা খুন্দিলোঁ পিঠা চিঠা বনাবৰ কাৰণে ময়ো গৰম পানী দি গা চা ধুই লৈ কিনে দুপৰীয়া ভাত চাত খাই লৈ কিনে এতিয়া ইভিনিং টাইমখিনি আমাৰ খুৰীহঁতে মানে চুঙা পিঠা বনাব লৈছে মই আপোনালোকক অলপ দেখাই দিছোঁ চুঙা পিঠাটো কেনেকৈ বনায় কি বনায় মানে গাঁৱৰ মানুহখিনিৰ কাৰণে নহয় যিখিনি টাউনৰ মানুহ হয় একো ইমান নাজানে চুঙা পিঠাৰ বিষয়ে কেনেকৈ কি কৰে কি নকৰে সেইটো কাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ তো বলক মই দেখুৱাই আছোঁ আপোনালোকক আমাৰ এই ঘৰৰ পিছফালে একদম বেকগ্ৰাউণ্ডটো একদম ইগন'ৰ কৰক ইগন'ৰ ইমান ভাল নহয় ঘৰৰ কাম বহুত আছে কৰিব সেইটো কাৰণে নেদেখাওঁ এইবিলাক এই ঘৰৰ পিছফালে এইটোতো হেৰি হয় এইটো মুৰ্গী থোৱা ঘৰে হয় মুৰ্গী থোৱা ঘৰ এয়া হৈছে আমাৰ ঘৰৰ পিছফালে থকা বাঁহৰ গছকেইডাল ভাইটিয়ে এইটো কাৰণে বাঁহ কাটি আছে কাৰণ চুঙা পিঠা বনাবৰ কাৰণে বাঁহৰ প্ৰয়োজন এখন পাৰ হ'ল আগত আৰু এইফালে খুৰা আৰু খুৰীয়ে চুঙা পিঠাৰ কাৰণে ৰেডি কৰি আছে গুড়াটো প্ৰথম এই পানীৰ লগত মিক্স কৰি ল'ব লাগে আপোনালোকে জানেই আৰু এইকেইটা চুঙা হয় চুঙা পিঠা বনোৱা মানে এইবিলাক জেগা আপোনালোকে জানে গাঁৱৰ মানুহবিলাকে আৰু এইফালে খুৰাই চুঙা কি কম হ'ল নে কি একেটা চোন আছে সেইটো কাৰণে বনাব লগা হ'ল মানে চুঙা কেইটামান কাটি আছে কাৰণ ইফালে অলপমান কমি গ'ল সেইটো কাৰণে ইফালে কাটি আছে দেই কাট অলপ দেখাই দিওঁ দেই
এনেকৈ কাটিব লাগে খানেকৈ কাটিব লাগে এনেকৈ কাটিব লাগে ভৰা ভৰা মই দেখা দিছোঁ দেই আপোনালোকক চুঙা পিঠাটো কেনেকৈ চুঙাৰ ভিতৰত ভৰাব লাগে কমাই দিয়া অলপ অলপ হেল্প কৰি দিছোঁ হেমন্ত খুৰাক আজি বহুত দিন বনোৱা নাই অলপমান হেৰি মানে বজি গৈছে আৰু মানে ইয়াতে অলপমান কি হয় ইয়াৰে মানে গাঁৱৰ ভাষাটো আৰু তাৰ ভাষাটো মানে মিক্স হৈ যায় যে চ' এইটো ইহঁতৰ আগততো মই লিখিত কৈ থাকিব নোৱাৰো ন এইটো কাৰণে অলপমান ভিডিঅ'ত মানে মোৰ অলপ খিচাৰি হৈ যায় খিচৰি আমাৰ গাঁৱৰ পৰিৱেশটোৱে বহুত বেলেগ এতিয়া যদি মই মুম্বাইত থাকিলো এইখিনি আপোনালোকক দেখাব নোৱাৰিলো বিহুৰ মানে এইবিলাক বস্তু এইটো কাৰণে আহিছো না একচুৱেলি ঘৰ এইটো কিনা চাউলৰ গুড়া এই মিছা কথা কৈছে এইটো কিনা চাউলৰ গুড়া ফাইনাল কথা কিনা চাউল নহয় দে যত লগা এইটো এক নম্বৰ যত লগা খুৰা আমাৰ কিনা চাউলৰ গুড়া যত লগা এইটো নালগে ধুনে দাসলে হাতীটো ভাল নহয় পুজিছো সেইকাৰণে লাগে গা ধোৱা নাই গা ধুইছো হা গা ধুইছে বোলে ৰাখিছ অ তো এতিয়া ঘমাকে আৰু হেনকে চলি খুৰাহঁতৰ পৰা আহি পিঠা বনোৱা অলপমান আপোনালোকক দেখাই মেলি কিনে মই এতিয়া ঘৰত আহিছোঁ লাড়ু বনাবৰ কাৰণে তো লাড়ু বনাবৰ কাৰণে মই কেইটামান বস্তু দিম সেই বস্তুকেইটা দেখাইছোঁ বেলেগ একো নহয় ইমান তো ইলাইচি আৰু এয়া কমলা বাকলি হয় তো কমলাৰ মানে বাকলিটো দিলে কিবা এটা ভাল স্মেল এটা আহে মানে খাব মানে বেছি ভাল লাগে তো মই এই দুটা বস্তু লৈছোঁ এই দুটা বস্তু দি মিক্স কৰি কিনে মই বনাম এতিয়া প্ৰথম লাড়ুখিনি বনাই হোৱাৰ পিছত তাৰপিছত পিঠা বনাব বাকী আছে তাৰপিছত পিঠা বনাম নাৰিকলৰ লাড়ুখিনি হ'বলৈ হৈছে তো হোৱাৰ আগে আগে মই এইখিনি চুজি লৈছোঁ তো চুজিখিনি মই এড কৰি দিম মা আৰু মই লাড়ুখিনি বনাই আছোঁ তো লাড়ুখিনি বনোৱা হোৱাৰ পিছত পিঠা বনাম নাৰিকলৰ পিঠা বনাম আজি অকল লাড়ু আৰু পিঠাই বনাম তো কাইলৈ আৰু কিবা বেলেগ বেলেগ বনাম মই ভাবি থৈছোঁ আৰু নতুন কিবা এটা বনাব পাৰিলে ভাল আৰু তো সেইটো কাৰণে আজিৰ কাৰণে ইমানখিনিয়ে আৰু কাইলৈ বাকীখিনি আপোনালোকক দেখুৱাইছোঁ কালি কি কি কৰোঁ আৰু মায়ে কিবা ক'ব নেকি কিবা ক'বি কি ক'ম আৰু বনাই আছোঁ বিহুটো আহিলে মানে বহুত কষ্ট ইচ্ছাই জনা এটা বনাইছোঁ ভাল লাগে কষ্ট কিন্তু বিহু বুলি ক'লে আগতে বেছি ভাল লাগিছিলে সৰু থাকোঁতে বেছি ভাল লাগিছিলে সৰু থাকোঁতে যিটো এটা এক্সাইটমেণ্ট থাকে ন সেই এতিয়া ডাঙৰ হৈ গৈছোঁ যে সেই মানে সেইটো নাই আৰু সৰুতে বেছি ভাল লাগিছিলে মানে নাজানো এইটো মানে চবৰে লগতে হয়নে নে মোৰ লগতে মানে বস্তুটো হৈছে মানে তো চব বস্তু মানে সৰুতে বেছি ভাল লাগে ডাঙৰ হ'লে ইমান এটা ভাল নালাগে আৰু তথাপিও বিহুটো অলপ বেলেগ হয় বিহুটো ভাল লাগে বাৰু গাইজ আমি আগতে লাড়ু চুৰ কৰি খাইছিলোঁ এতিয়া আমি এনেকৈ ল'ম চ' গাইজ আজি মই আপোনালোকক পিঠা আৰু লাড়ুখিনি বনাই কিনে দেখুৱালোঁ বাকীখিনি মই কি কি বনাম কাইলৈৰ ভিডিঅ'ত আপোনালোকে চাব পাব চ' আজিলৈ ইমানেই আছিলে আকৌ জল্দি লগ পাইছোঁ এটা নতুন ভিডিঅ'লৈ তেতিয়াহ'লে বাই বাই